হয় আজিৰ দিনটো এটা আমাৰ সকলোৰে বাবে এক স্মৰণীয় দিন কাৰণ তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ NDA চৰকাৰ এবাৰ ৰাজ্যখন গঠন আজি শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত লোৱাৰ পাছত চাৰিগৰাকী বিধায়কে শপত ল'লে আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ কামখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ এখতিয়াৰৰ এটা বিষয় কথা হ'ল যে যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত দক্ষ নেতৃত্বত ৰাজ্যখনত যেনেধৰণৰ বিকাশ হ'ল দ্ৰুত উন্নয়ন হ'ল আৰু আমি অনুভৱ কৰোঁ যে সেইবাবেই অসমৰ জনসাধাৰণে এনে বৃহৎ জনাদেশ এইবাৰ দিলে 102খন আসনেৰে চৰকাৰ গঠনৰ সুবিধা দিলে অসম গণ পৰিষদো 10খন আসন লাভ কৰিলে BPFও লাভ কৰিলে এইটো আছিল অভূতপূৰ্ব জনাদেশ আৰু আজিৰ যি শপত গ্ৰহণ অনুষ্ঠান এইটোও এক অভূতপূৰ্ব কাৰণ স্বাধীনতাৰ পিছত ৰাজ্যখনত চৰকাৰ গঠনৰ সময়ত বা শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ইমান ৰাজনীতিক বিশিষ্ট ব্যক্তিৰ উপস্থিতি কেতিয়াও পোৱা নাছিল আজি মাননীয় প্ৰধানমন্ত্ৰী মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় ডিফেন্স মিনিষ্টাৰ কৃষি আৰু কৃষি কল্যাণ মিনিষ্টাৰ নীতিন গাডকাৰীজী আৰু বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া উপস্থিত আছিল আৰু ইয়াৰ উপৰি 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তাতোতকৈ বেছি ৰাজ্যৰ উপমুখ্যমন্ত্ৰীসকল উপস্থিত আছিল NDAৰ নেতৃবৰ্গ উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দ বিভিন্ন দায়িত্বত থকা নীতিন নবীন ডাঙৰীয়াও আছিল আৰু ৰাজ্যখনৰ প্ৰায় 1 লক্ষ লোক ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আৰু সন্মিলিত গণতান্ত্ৰিক কৰ্মকৰ্তা ৰাভা এই কৰ্মকৰ্তাকে ধৰি অগণন আমি অনুভৱ কৰিছোঁ আজিৰ দিনটো যে দায়িত্ব আমাৰ অধিক বাঢ়িব কাৰণ যেতিয়া মেণ্ডেট এনেকুৱা হয় জনাদেশ ৰাইজৰ আশা বহুত থাকে গতিকে আমাৰ দায়িত্ব বাঢ়িল আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ডক্টৰ শৰ্মা ডাঙৰীয়া যিহেতু এগৰাকী দক্ষ নেতা তেখেতৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে তাৰ বাবে বহুত পৰিকল্পনা তেখেতে কৰিছে বহু পৰিকল্পনাই সাকাৰ ৰূপ পাইছে আৰু বাকীখিনি আধৰুৱা কাম মই ভাবোঁ যে 5টা বছৰত আমি কৰিব পাৰিম মই ভাবোঁ যে অহা 5টা বছৰ ৰাজ্যখনৰ বাবে এটা আচলতে সোণালী বছৰ বুলি আমি ক'ব লাগিব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ আজিৰ এনে শুভক্ষণত আহি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু NDAৰ নেতাসকলে যি ধৰণেৰে আমাক উৎসাহ দিল তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যোৱাবাৰ আমি দেখিছিলোঁ যে অসম গণ পৰিষদৰ পৰা দুগৰাকীক মন্ত্ৰী আছিল মন্ত্ৰীত্ব দিছিল চাওক মন্ত্ৰী সভাখন আপোনালোকে জানিব সৰু মানে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছে ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে এই বিষয়বোৰ চিন্তা কৰিব আৰু কেইজনমান মই নাজানো এইটো মুখ্যমন্ত্ৰীৰ